দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা লক্ষীপুৰ আৰু জলেশ্বৰত দেখা গ'ল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। মটৰ শ্ৰমিক সন্থাৰ বন্ধৰ ফলত স্তব্ধ ৰাজপথ। চালক কৰ্মচাৰীৰ বন্ধৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে বহু যাত্ৰী। কেন্দ্ৰীয় চৰকাৰৰ হিট এণ্ড ৰান আইন প্ৰত্যাহাৰৰ দাবীত গোৱালপাৰাৰ জলেশ্বৰৰ ৰাজপথত টায়াৰ চলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত ক্ষুব্ধ চালক কৰ্মচাৰীসকলে। বিজেপি চৰকাৰ হাই হাই, অমিত শ্বাহ হাই হাই, অসম চৰকাৰ হাই হাই আদি বিভিন্ন শ্লোগানেৰে সাব্যস্ত কৰিলে প্ৰতিবাদ। যদি আইন বাতিল নহয়, অনিৰ্দিষ্ট কাললৈ বন্ধ হৈ যাব বাহনৰ চলাচল। এই হুংকাৰ প্ৰতিগৰাকী চালক কৰ্মচাৰীৰ। কৰ্মবিৰতিৰ সময়ত চালক কৰ্মচাৰী সন্থাৰ একাংশ সমৰ্থকে ওলাই আহি ই ৰিক্সা চলাচলৰ ক্ষেত্ৰত বাধা দিয়াত সমস্যাৰ সন্মুখীন হৈছে সাধাৰণ যাত্ৰীসকলে। সরকারে যেটো আইন মানে আমার উপর জাপি দিছে, মানে এই আইন থাকিলে আমি ড্রাইভার মাখান কেনেকে গাড়ি চলাম। মানে আমি ড্রাইভার মাখান হলো দুখীয়া মানুষ, আমি 500-400 টাকাত হাজিরা কৰো। আমি মানে চৰকাৰে আমাক দিছে যে এক্সিডেন্ট কৰিলে ড্রাইভার তাত থাকিব লাগিব। ড্রাইভার তাত থাকিলে তো মানুষ পাব্লিকে মারি পেলাব না। ড্রাইভার নিজে বাঁচবার কাৰণে ড্রাইভার পৱায়। চৰকাৰে কৈছে যে ড্রাইভার বিলাক তাত ৰখিব লাগিব বা থানাত যাব লাগিব বা হস্পিটালত লৈ যাব লাগিব। তেতিয়াতো ড্রাইভারটো নাথাকে না, ড্রাইভারটোক মারি পেলাব। সেইকাৰণে মানে আমি গাড়ী ষ্টাৰ্ট কৰি দিছো, আমি নচলাও। মানে 7 লাখ টাকা যদি আমি ড্রাইভার এটা মানুহ দিব পাৰো, জৰিমানা যদি দিব পাৰো, তেনেহলে মই কিয় বেলেগৰ গাড়ী চলাম। মই পাৰ্চনেলি মই গাড়ী এখন কিনি পেলাই চলাম। আৰু 10 বছৰ যদি মই জেলত যাব লাগে, তেনেহলে মোৰ ফেমিলি কোনে পোহপাল দিব? চৰকাৰে দিব নেকি? চৰকাৰে যদি দিয়ে আৰু এইটো কৰি দিয়ক যে ড্রাইভার তাত থাকিব, কিন্তু ড্রাইভাৰক টাচ কৰিব নোৱাৰিব। যি টাচ কৰিব তাৰো 7 লাখ টাকা জৰিমনা। এইটো কৰিব পৰা নাই, কিন্তু ড্রাইভারক 7 লাখ টাকা জরিমানা দিব দিছে। এইটো আমি নোৱাৰো। আর আমার এই আন্দোলন চলি থাকিব যিমান দিন চৰকাৰে আমাৰ এইটো দাবী মানি নলব, তেতিয়ালৈকে আমাৰ চলিয়ে থাকিব। গাড়ী ষ্টাক আজিৰ পৰা হৈছে, কেতিয়ালৈকে থাকিব আমি ক'ব নোৱাৰো। আমাৰ এই হেৰি আমাৰ চৰকাৰক আমি জানাই আছো যে এইটো আইন যেটো কৰিছে এইটো বাতিল কৰি দিব লাগে, তেতিয়াহে আমি গাড়ী চলাম, নহলে আমি গাড়ী নচলাও। আজিকালি আমাৰ গোৱালপাৰা ডিস্ট্ৰিক্ট বা অসমত নহয়, সব জায়গাতে হয়ে আছে। হারিয়ানা, মধ্যপ্রদেশ, কলকাতা চলকাতা গোটাই হয়ে আছে, আমি দেখা পাই আছো। কিন্তু আমি কৰা নাই, কিন্তু আমাক আজিহে আমাক অর্ডার কৰিছে আমাৰ সন্থাৰ পৰা, আমি কৰিছো। এতিয়া আজি 5 তাৰিখ, আজি আমি বন্ধ কৰিছো, কালি 6 তাৰিখ, কালি বন্ধ কৰিম, 7 তাৰিখতো হ'ব পাৰে, 8 তাৰিখতো হ'ব পাৰে, কোনো গ্যারান্টি নাই। তা আমি দুখীয়া মানুহ, আমাৰ চৰকাৰে আমাৰ ড্রাইভারক কি দিছে? চৰকাৰে না কোনো আঁচনি দিছে, না ড্রাইভারে 6 মাহ পিছত এটা 10,000 পইচা পাইছে বা 20,000 পাইছে। চৰকাৰে তো আমাক একো দিয়া নাই। আমি জাস্ট গাড়ী চলাই আছো, 400-500 টাকা পাই আছো। আমি 7 লাখ টাকা দিব নোৱাৰো আৰু 10 বছৰ আমি জেল খাটব নোৱাৰো। আমাৰ ফেমিলি কোনে চাব? আমাৰ ফেমিলি যদি চৰকাৰে চাই, তেনেহলে আমি সাজু হম বা চিন্তা চৰ্চা কৰিম আমি যে চৰকাৰে যেটো ৰাখিছে আমাৰ ওপৰত সেইটো আমি মানিবলৈ চেষ্টা কৰিম। কিন্তু আমাৰ ফেমিলিৰ ৰিস্ক ল'ব লাগিব চৰকাৰে ল'লে আমি সাজু হৈ থাকিম। তেনেহলে আমি চৰকাৰক এইটো দাবী জনাইছো যে আমাৰ যোনটো কলা আইন আমাৰ ওপৰত জাপি দিছে, এইটো অতি সোনকালে তুলি ল'ব লাগে। আমি যেনেকে আজি ষ্ট্ৰাইক কৰিছো এনেকে কৰি থাকিম। আগৰ দিনলৈকে আমি লং টাইম চলাই যাম ষ্ট্ৰাইক, যেতিয়ালৈকে আমাৰ দাবী মানি লোৱা নহ'ব তেতিয়ালৈকে আমি চলাই যাম। আৰু এইটো কেতিয়াও সম্ভৱ নহয়, কোনো ড্ৰাইভাৰে 7 লাখ টকা 10 লাখ টকা দি কেনে জেল খাই কেনে গাড়ী চলাব কোনো নোৱাৰে। গতিকে আমি এইটোৰ আইন মানি নলওঁ, চলাই যাম আমি প্ৰতিবাদ।